ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত যিবিলাক থকা অব্যক্ত কথা, যিবিলাক কথা আমি কোৱা নাই, যিবিলাকে আমাক ভিতৰত খান্দি আছে, সেই কথাবিলাক ক'ব পৰা একোজন শিক্ষক লাগে। প্ৰত্যেকজন ছাত্ৰকে লাগে। আমাৰ মাজত থকা অব্যক্ত যিবিলাক বেদনা, যিবিলাক সমাৰ্পণ, প্ৰত্যেকে কোনো কোৱা নাই কাৰো জীৱনটোত কেতিয়াও মসৃণ হৈ জীৱনটো আগবাঢ়ে। জীৱন সদায় এটা এনেকুৱা গতিত আগবাঢ়ে। গতিকে আমাৰ মাজত থকা অব্যক্ত যিবিলাক কথা থাকে, সেই কথাবিলাক ক'বৰ কাৰণে আমাক কিছুমান বন্ধু লাগে, কিছুমান ভাল শিক্ষক লাগে, আৰু যিজন শিক্ষক আমি প্ৰাণ ভৰি ভাল পাওঁ। শিক্ষক এজন ভাল পোৱাটো অকণ অপৰাধ নহয় নহয়। এজন শিক্ষক এজন ছাত্ৰই যদি ভাল পায়, তেওঁক যদি মন ঢালি কথা ক'ব পাৰে, সেই কথাখিনিয়ে ছাত্ৰজনৰ ভৱিষ্যত উত্তৰণত সহায় কৰে, আৰু সেই বস্তুটোকে আমি প্ৰত্যেক মুহূৰ্ততে বিচাৰোঁ। গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ম যে তেওঁলোকে নিজৰ যিজন আপোন শিক্ষক, যিজনক তেওঁ 2-4জন হ'ব পাৰে, 5জনো হ'ব পাৰে, 6জনো হ'ব পাৰে, যিমানেই নহওক, সেই ছাত্ৰ শিক্ষকজনৰ লগত মনৰ কথাবিলাক মুকলিকৈ কৈ, কোনোবা এজন ACS বিষয়া হ'ব বিচাৰিছে, কওক কথাটো মনৰ মাজত।